আপোনাৰ ঘৰত যদি স্মাৰ্ট মিটাৰ লগাইছে তেতিয়াহ'লে এই এপটো ডাউনলোড কৰি লওক আপুনি মাই বিজুলী প্লে ষ্টৰত গৈ ডাউনলোড কৰি ল'ব তাৰপিছত ইনষ্টল কৰি ল'ব আৰু অ'পেন কৰিব এইটো চাওক তাৰপিছত ইয়াত লগ ইন ৰেজিষ্টাৰ দিয়া আছে এই ৰেজিষ্টাৰত ক্লিক কৰিব আৰু ইয়াত কনজিউমাৰ নম্বৰ আহিব কনজিউমাৰ নম্বৰটো টাইপ কৰি দিব ইয়াত ঠিক আছে মই কৰি দেখাই আছোঁ এনেধৰণৰ আপোনাৰ যিটো স্লিপত থাকে আপোনাৰ যিটো কনজিউমাৰ নম্বৰ হয় ইলেক্ট্ৰিক সেইটো নম্বৰ ইয়াত টাইপ কৰি দিব টাইপ কৰি পেলাই এই চাৰ্চত ক্লিক কৰিব মই কৰি দি আছোঁ এনেধৰণে কৰাৰ পাছত আপোনাৰ ইয়াত স্মাৰ্ট পোষ্ট মিটাৰ আহি যাব নামটো ইয়াত দেখাব আৰু মোবাইল নম্বৰ দেখাব ইয়াত ৰেজিষ্টাৰত ক্লিক কৰিব আপুনি তাৰপিছত ভেৰিফাই কৰিব আহিব ভেৰিফাইড OTP আহিব OTPটো আপুনি ইয়াত দিব ঠিক আছে OTPটো টাইপ কৰি দিব মই যেনেদৰে টাইপ কৰিছোঁ এনেকৈ OTP টাইপ কৰি পেলাই আৰু ইয়াত ভেৰিফাইড ক্লিক কৰি দিব তাৰপাছত ইয়াত আপোনাৰ কামটো হৈ যায় তো আৰু যদি দুটা মিটাৰ আছে তেতিয়াহ'লে আৰু এটা প্লাছ চিন দেখাই আছে তাত ক্লিক কৰি আৰু এটা কনজিউমাৰ নম্বৰ আপুনি ইয়াত দিব পাৰিব যেনে মোৰ ঘৰত দুটা আছে সেইকাৰণে এটা দোকানৰ সেইকাৰণে মই আৰু এটা ছেভ কৰি আছোঁ ইয়াত ঠিক আছে তাৰপিছত এইটো চাওক নামটো আহি গ'ল মোবাইল নম্বৰ একে আছে ৰেজিষ্টাৰ কৰি ইয়াত ৰেজিষ্টাৰ ক্লিক কৰি দিব তাৰপিছত ভেৰিফাই কৰি দিব চেম যেনেকৈ মই দেখালোঁ আৰু এই কোডটো আহিব ভেৰিফিকেশ্যন কোডটো ইয়াত কোডটো বহাই দিব কোডটো বহাৰ পাছত আপুনি ইয়াত ভেৰিফাইড আকৌ ক্লিক কৰি দিব তাৰপিছত চাওক ইয়াত মোৰ দুটা নম্বৰ ছেভ হৈ গ'ল ঠিক আছে দুটা কনজিউমাৰ নম্বৰ মোৰ ছেভ হৈ গ'ল এনেধৰণৰ প্ৰথমে কনজিউমাৰ নম্বৰটো আপুনি ছেভ কৰি ল'ব ঠিক আছে তাৰপিছত কি কৰিব আপুনি ইয়াত যিটো কনজিউমাৰ নম্বৰত আপুনি চাব বিচাৰিছে সেইটো কনজিউমাৰ নম্বৰত ক্লিক কৰি দিব কনজিউমাৰ নম্বৰত ক্লিক কৰাৰ পাছত চাই লওক মোৰ এইটো ডেছবৰ্ড আহি গ'ল ডেছবৰ্ডত কি লিখা আছে 3 কিলোৱাট লিখা আছে আৰু কনজিউমাৰ নম্বৰ দিয়া আছে আৰু বাগেৰা বাগেৰা লিখা আছে ঠিক আছে তাৰপাছত আপুনি ইয়াত কি কৰিব পাৰিব আপোনাৰ বেলেঞ্চটো চাব পাৰিব ভিউ বেলেঞ্চ লিখা আছে ইয়াত চাওক ভিউ বেলেঞ্চত ক্লিক কৰিলে আপুনি বেলেঞ্চত কিমান আছে দেখাই দিব ইয়াত মোৰ -357 টকা দেখাই আছে ঠিক আছে তো এই 357 টকা হৈছে আৰু কেইটকা হ'লে মই যদি পইচা পে নকৰোঁ তেতিয়া মোৰ লাইনটো কাটি যাব ঠিক আছে তো গতিকে আপোনালোকে পে কৰি ল'ব বা লাইন কাটিলে লগে লগে পে কৰি ল'ব ঠিক আছে তো তাৰপিছত আহিলে আপোনাৰ ৰিচাৰ্জ ইয়াৰ পৰা ৰিচাৰ্জো কৰিব পাৰিব আপুনি ৰিচাৰ্জ প্ৰচেছটো এনেকুৱা আছে এমাউণ্টটো দিব ৰিএমাউণ্ট কৰিব ইমেইল দিলে দিব নিদিলে নাই তাৰপিছত মেক পে'মেণ্টত ক্লিক কৰি দিব তাৰপিছত মেক পে'মেণ্টত ক্লিক কৰি দিব যিটো প্ৰচেছ আহিব এইটো প্ৰচেছ আপুনি কৰি ল'ব তো ইয়াৰ পৰা পে'মেণ্টটো হৈ যাব তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট বস্তু কি হয় জানে ভিউ ইউজেজ লিখা আছে এই ভিউ ইউজেজ ক্লিক কৰিলে আপুনি দেখা পাব চাওক আপোনাৰ যে প্ৰত্যেক দিনে কেইটকা খৰচ হৈ আছে হয় না আছে যিটো স্মাৰ্ট মিটাৰটো যিটো আমাৰ যিটো স্মাৰ্ট মিটাৰ আছে সেইটো মিটাৰৰ এক্সট্ৰা পইচা লয় 3 কিলোৱাটৰ বেলেগ লয় আৰু বেলেগৰ বেলেগ লয় পইচাটো ঠিক তেনেকৈ এইটো 3 কিলোৱাট মোৰ আছে তো 3 কিলোৱাটৰ টোটেল মিটাৰৰ বিল আৰু যিমান বিল আছে সব মিলাই আৰু ইলেক্ট্ৰিক বিল সব মিলাই যিটো ইয়াত এভাৰেজ বনাই আৰু আপোনাক দি দিছে একদিনত কিমান টকা খৰচ হয় চাওক এইটো 7 দিনৰ মই দেখাইছোঁ ইয়াত 1 মাহৰো আপুনি চাব পাৰিব এনেকৈ কৰি 1 বছৰো চাব পাৰিব মই 7 দিনৰটো আকৌ দেখাই আছোঁ আপোনালোকক এই চাওক এইটো 21 তাৰিখত মোৰ 15 টকা আহিছে আকৌ 22 তাৰিখত 16 টকা ফিৰ 17 টকা 19 টকা 19 টকা 18 টকা 19 টকা মানে এতিয়া গৰমৰ দিন মোৰ 2-3টা পাংখাও চলে আৰু এফালে আপোনাৰ ইনভাৰ্টাৰ চলে এইবিলাক চলাৰ কাৰণে ইমান বিল আহিছে যদি আপোনাৰ এইবিলাক নচলে তেতিয়াহ'লে আপোনাৰ বিলটো কম দেখাব ঠিক আছে ঠাণ্ডা দিনত এইটো হাফ হৈ যায় আমাৰ ঠিক আছে তো এনেধৰণৰ আপুনি আপোনাৰ পইচা এক দিনত কিমান খৰচ হয় আপুনি ইয়াৰ পৰা এভাৰেজত ওলাই 30 দিনৰ ওলাই দিব পাৰিব আপুনি ঠিক আছে তাৰপিছত বেক কৰোঁ ইয়াত আৰু কিবা কিবি মানে ইয়াত দিয়া আছে ইয়াত চাওক ৰিচাৰ্জ হিষ্ট্ৰী কিমান ৰিচাৰ্জ কিমানবাৰ কৰিছে এইটো হিষ্ট্ৰীটো ইয়াত দিয়া আছে মোৰ নো ৰিজাল্ট ফাউণ্ড দেখা মই ৰিচাৰ্জ কৰা নাই মন্থলি ষ্টেটমেণ্টটো ইয়াত চাব পাৰিব আপুনি কোন মাহত ক্লিক কৰি পেলাই এনেধৰণৰ ইয়াত বহু কিছু দিয়া আছে গতিকে আপোনাৰ যে মিটাৰটোত স্মাৰ্ট মিটাৰটোত কিমান বিল আহি আছে আপুনি ইয়াত সহজে চাব পাৰিব আৰু পে'মেণ্টটো কৰিব পাৰিব উদ্দেশ্য সেইটো আছিল আপোনালোকক এই এপ্লিকেশ্যনটো ডাউনলোড কৰি আপোনালোকে চাব পাৰিব বুলি ঠিক আছে ভিডিঅ'টো ভাল লাগিল যদি লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলত প্ৰথমবাৰ ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই